আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মানৱে সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই গোটেই অসমৰ লগতে আমি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই জিলাহঁতৰ মাজমজিয়াত বিক্ষোভ কাৰ্যসূচী ওলাইছো। আপোনালোকে জ্ঞাত যে বজাৰত লাগিছে জুই চৰকাৰ আছে হুই যি মানে আকাশ তুলুঙ্গা মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ ঘটাইছে। এই ক্ষেত্ৰত বিজেপি চৰকাৰে টোপনিত গৈ আছে আৰু বিজেপি চৰকাৰে অসমৰ ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে। এটা কথা স্পষ্ট যে যদি অতি সোনকালে মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহলে আহিবলগীয়া দিনবোৰত ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু অসম চৰকাৰৰ এটা বিভাগ আছে, আমি শুনা পাইছো অযোগ্য যোগান বিভাগ। এই অযোগ্য যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে সঘনে সঘনে যি ধৰণৰ বাৰ্তা দি থাকে, কিন্তু আজি দেখা গৈছে যি মূল্য বৃদ্ধি কৰিছে এই মূল্য বৃদ্ধিৰ জৰিয়তে অসমৰ সৰ্বসাধাৰণ ৰাইজে কিন্তু কুঙা হৈ পৰিছে। এটা কথা কি, মূল্য বৃদ্ধি যদি কৰিছে তেনেহলে যিসকল শ্ৰমিক আছে শ্ৰমিকসকলৰ তেনেহলে মজুৰিটো বৃদ্ধি কৰিব লাগিব, কিন্তু মজুৰি বৃদ্ধি কৰা নাই, কিন্তু মূল্য বৃদ্ধি কৰিছে। আজি চাওক মিঠাতেল, আমাৰ চাউল, ডালি, চেনি যি ধৰণৰ মূল্য বৃদ্ধি হৈছে যোৱা কেইদিন ধৰত, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছো অতি সোনকালে মূল্য বৃদ্ধি হ্ৰাস কৰক, নহলে আহিবলগীয়া দিনবোৰত মানে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিম। এয়া স্পষ্টভাৱে আমি সরকার আর রাজ্য সরকার একেবারে ব্যর্থ সরকার, কারণ দিনে দিনে যে হারে মূল্যবৃদ্ধি হ্রাস করে আছে রাইজৰ মানে যিকোনো অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছ, মেডিচিন আৰু যিবিলাক লাগতিয়াল বস্তু যি হাৰে তেওঁলোকে মূল্যবৃদ্ধি কৰি আছে, মানুহ বজাৰত যাব নোৱাৰা পৰিলক্ষিত হৈছে। তাৰ কাৰণ কেন্দ্ৰীয় চৰকাৰ আৰু যিটো ৰাজ্য চৰকাৰ আছে একেবাৰে তেওঁৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈ গৈছে। তেওঁৰ দায়িত্ব কেনেকৈ পালন কৰিব লাগিব এই ক্ষেত্ৰত তেখেতৰ ঘুম যিটো টোপনি আহিছে, টোপনি ভংগৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমত জিলা ছাত্ৰ সংগঠনে ৰাজপথত ওলাইছে, যাতে তেখেতৰ টোপনিখন ভাঙি যায়, যে তেখেতৰ দিবা স্বপ্ন যিবিলাক দেখি আছে যে দিনে ৰাতি মূল্যবৃদ্ধি কৰি অসমীয়া জাতিক আৰ্থিকভাৱে জৰুলা কৰিম, এয়া সপোন কেতিয়াও আমি পূৰণ হ'ব নিদিওঁ। কাৰণ আমি অসমীয়া জাতিৰ হকে সদায় থাকিম। আজি চাওক উজনি অসমত যি হাৰে বানৰ কবলত পৰি মানুহ একেবাৰে আৰ্থিকভাৱে জৰুলা হৈ গ'ল, এই ক্ষেত্ৰত উজনি অসমত মানুহ আজি বজাৰত যাব নোৱাৰা পৰিলক্ষিত হৈছে। কাৰণ কি হৈছে, মানুহে পেট্ৰল ভৰাব লাগিলে পেট্ৰলৰ দাম চেঞ্চুৰী কোবাইলে, পিঁয়াজৰ দাম চেঞ্চুৰী কোবাইলে, মানুহৰ যিবিলাক মেডিচিন ইয়াৰ দাম প্ৰায় চেঞ্চুৰী কোবাইলে, এটা টেবলেটৰ দাম 80-90 টকা হৈ গ'ল। যিটো যোগান বিভাগৰ মন্ত্ৰী আছে অসমৰ ভিতৰত আটাইতকৈ অযোগ্য মন্ত্ৰী এই যোগান বিভাগৰ মন্ত্ৰীজন। আৰু অসম চৰকাৰে যে নিজৰ মন মতলীয়া কৰি এনেকুৱা ধৰণৰ GST লগাই আছে, এয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো, এয়া গ্ৰহণযোগ্য নহয়। এই চৰকাৰে নিজক যিমান শক্তিশালী বুলি ভাবে, ডবল ইঞ্জিনৰ চৰকাৰ, তেনে ডবল ইঞ্জিনৰ চৰকাৰ, ডবল ইঞ্জিন বাহন বাইক আৰু কাৰ যেনেকুৱা তেল খাই আছে তেনেকুৱা ধৰণৰ এই চৰকাৰে মানুহক এনেকুৱা ধৰণৰ শোষণ কৰি আছে। আমাৰ দাবী অচিৰে যদি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত মিলি পেলাই যদি এনেকুৱা ধৰণৰ বস্তুৰ দাম, অত্যাৱশ্যক সামগ্ৰীৰ মূল্য হ্ৰাস নকৰে, অনাগত দিনত আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ